নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে উত্থাপন কৰা বাজেটখনে অসমীয়া মানুহক নন প্ৰফেশনাল কৰি তুলিব অসম চৰকাৰৰ সৰ্বমুঠ ঋণতকৈ সৰু হৈছে বাজেট এখন ভাল বাজেট নহয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰথমখন বাজেটৰ সন্দৰ্ভত ইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খৰব হৈ পৰিছে অখিল গগৈয়ে কৈছে অসম চৰকাৰৰ সৰ্বমুঠ ঋণতকৈ সৰু হৈছে বাজেট এখন ভাল বাজেট নহয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰথমখন বাজেটৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য টাউনশ্বিপ নিৰ্মাণৰ বাবে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কৰিব বিচাৰিছে ভূমিৰ অধিগ্ৰহণ কৰিবলগীয়া ভূমিৰ জৰীপ কৰিবলৈ যোৱা বিধায়কক জাৰুৰে কোব ক্ষুভিত লোকৰ ডনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনিৰ ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে ইৰাণে প্ৰকাশ কৰিছে 13 নেতাৰ হত্যাৰ তালিকা ডনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনি সহ 13 নেতাৰ ডেথ ৱাৰেণ্ট 13 বিশ্ব নেতাৰ বিৰুদ্ধে ইৰাণৰ ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে ইৰাণৰ হত্যাৰ তালিকাত বিশ্বৰ কেইবাজনো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি 13 নেতাৰ ফটো সম্বলিত কৰি প্ৰকাশ কৰিছে হত্যাৰ তালিকা খেমেনিৰ হত্যাৰ প্ৰতিশোধ হিচাপে তালিকা প্ৰকাশ কৰা হৈছে খেমেনিৰ পুত্ৰ ৰাজহুৱাকৈ কৰিছে এই ঘোষণা এই তালিকাত নাম থকা সকলে কবলৈ যাবলৈ সাজু হওক এই খবৰ ইৰাণৰ কাকত হামচাহৰিত প্ৰকাশ হৈছে এই তালিকাত নাম আছে ডনাল্ড ট্ৰাম্প বেঞ্জামিন নেতান্যাহু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ ইউএছ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিও ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন জাৰ্মানীৰ চেলেঞ্জাৰ ফ্ৰেডৰিক মেৰ্জ সহ 13 গৰাকী নেতাৰ আমেৰিকাক সমৰ্থন কৰাৰ বাবে ইউৰোপীয় দেশসমূহৰ ওপৰত ক্ষোভ ডনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনি সহ 13 নেতাৰ ডেথ ৱাৰেণ্ট দিয়া হৈছে ইফালে প্ৰচণ্ড বানে কাল ৰূপ ধাৰণ কৰিছে 40,000 বাংলাদেশী হেৰুৱাইছে ঘৰ বানত উঠি গৈছে 65 গৰাকীকৈ লোক গৃহহীন হৈ পৰিছে 40,000 জনতা এইবাৰ বাংলাদেশৰ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে বাংলাদেশৰ প্ৰকৃতিয়ে বিভীষিকা চলাইছে ৰাজধানী ঢাকাৰ ৰাজপথত এবুকু পৰ্যন্ত পানী ঢল পৰিলক্ষিত হৈছে বানত উঠি গৈছে মানুহ পশুধন বাহন চট্টগ্ৰাম ৰঙামাটি বন্দৰবান জিলাতো এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে অধিকাংশ লোকেই ভূমিস্খলনত পানী হেৰুৱাইছে বুলি জানিব পৰা গৈছে বিগত দুটা দিনে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ইফালে বিপদজনক অঞ্চলত লোকৰ খালি কৰা হৈছে ঘৰ কিয়নো ক্ৰমাৎ বৃদ্ধি পাইছে জলস্তৰ বন্ধ হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয় চৰকাৰী আশ্ৰয় শিবিৰত বাহৰ পাতিছে হাজাৰ বাংলাদেশীয়ে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে 10 লাখৰো অধিক লোক বানত উঠি গৈছে 62 গৰাকীকৈ লোক গৃহহীন হৈ পৰিছে 40,000 জনতা জেনজিৰ প্ৰতিবাদ বলেন চাহক উফৰাবলৈ ৰাজপথত হাজাৰ জেনজিৰ প্ৰধানমন্ত্ৰীৰ পাতিও সুখী নহয় নেপালৰ যুৱ প্ৰজন্ম জেনজিৰ প্ৰধানমন্ত্ৰীৰ পাতিও সুখী নহয় নেপালৰ যুৱ প্ৰজন্ম বলেন চাহক উফৰাবলৈ ৰাজপথত হাজাৰ জেনজি মাত্ৰ 4 মাহতে বলেন চাহে আমলে নেপালৰ জেনজিক কাঠমাণ্ডুৰ নতুনকৈ খজাবলৈ উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা জেনজিৰ 34 বছৰীয়া বলেন চাহ এতিয়া পছন্দৰ নহয় নেপালৰ জেনজিৰ প্ৰতিবাদৰ এটা বছৰ পূৰ্বে পতন হৈছিল কেপি শৰ্মা অলিৰ চৰকাৰ কাঠমাণ্ডুত 26শ পৰিয়ালৰ বাসগৃহ ভঙাৰ পাছতেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আকৌ জেনজিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে নেপাল ঘৰ 1 লাখ লোকৰ পানী ঢলে উঠাই নিছে হাজাৰ বাহন ঘৰ বিচাৰি হাহাকাৰ কৰিছে 1 লাখৰো অধিক লোকে গাঁৱতো বাদেই চহৰসমূহতে দেখা দিছে এতিয়া প্ৰলয় পানী ঢলে উঠাই নিছে হাজাৰ দুচকীয়া বাহন খৰচুতা নদীলৈ ৰূপান্তৰিত হৈছে এতিয়া পথ উপপথসমূহ ঘৰদুৱাৰ সকলোতে সোমাইছে বোকা পানীৰ ঢল একাধিক নদী বান্ধৰ গেট খুলি দিয়াৰ পাছতে সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি ঠায়ে ঠায়ে সৃষ্টি হৈছে ইমাৰ্জেন্সি খণ্ডিত পৰিস্থিতি অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে
শিক্ষানুষ্ঠান বিদ্যালয়সমূহ বাতিল কৰা হৈছে অগণন ৰেল মেট্ৰ বিমানৰ চলাচল বিপদসীমাৰ ওপৰেৰে বাগৰিছে চীনৰ ৪৬খন নদীৰ পানী জাপান চীন টাইৱানত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে ঘৰ এৰি পলাইছে ১৭,০০০তকৈও অধিক লোক টাইফুন ভাবিৰ বাবে সৃষ্টি হৈছে প্ৰচণ্ড ধুমুহাৰ ২৭,০০০ৰো অধিক লোক বুৰ গৈছে এতিয়া অন্ধকাৰত আত্মনিৰ্ভৰশীল ভাৰত মহাত্মা গান্ধীৰ সপোন আছিল আৰু একে চিন্তাকে আগুৱাই লৈ গৈ চৰকাৰে আমদানি হ্ৰাস কৰাৰ লগতে থলুৱা বিকল্প প্ৰচাৰৰ কাম কৰি আছে এবিপি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইফালে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে মোৰ ল'ৰা নিখিল গাডকাৰীৰ কোম্পানীৰ ৰাজহ আৰু লাভৰ সন্দৰ্ভত প্ৰকাশ পোৱা পৰিসংখ্যা সম্পূৰ্ণ মিছা যাৰ পৰা এই পৰিসংখ্যা লৈছে লাগিলে গুগলৰ পৰাই লোক কিয় যদি পুনৰাবৃত্তি হয় তেন্তে মই মানহানিৰ গোচৰ তৰি আদালতলৈ যাম এই মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে শক্তি বৃদ্ধি পাইছে ইৰাণলৈ প্ৰেৰণকাৰী যুদ্ধ বিমান প্ৰেৰণ কৰিছে ইতিমধ্যে ৰাছিয়াই ইৰাণ আমেৰিকাৰ যুদ্ধত ৰাছিয়াৰ এন্ট্ৰি মাৰিছে এতিয়া ৰাছিয়াই ইৰাণক শক্তিশালী কৰিবলৈ সাহস ৰাষ্ট্ৰপতি পুটিনৰ ইৰাণলৈ শক্তিশালী TU-214PU বিমান প্ৰেৰণ কৰিছে ৰাছিয়াৰ পাৰমাণৱিক বোমা আক্ৰমণত সহায়ক এই TU-214PU বিমান যিকোনো দুৰ্গম বতৰৰ পৰিস্থিতিটো শত্ৰুক আক্ৰমণ কৰিব পাৰে বিমানে ৬৫০০ৰ পৰা ৭৫০০ কিলোমিটাৰ ৰেঞ্জলৈ এটেক কৰিব পাৰে TU-214PU বিমানখনে ৰাছিয়াৰ আটাইতকৈ সুৰক্ষিত এয়াৰবৰ্ন কামাণ্ড এয়াৰক্ৰাফ্ট হৈছে এইখন যিকোনো মুহূৰ্ততে US সেনাক তছনছ কৰি দিব পাৰে এই বিমানে ইৰাণৰ কাষত ৰাছিয়া অহাৰ পাছতে যুদ্ধ হৈ লৈছে নতুন মূল ইৰাণ আমেৰিকাৰ যুদ্ধত এন্ট্ৰি মাৰিছে এতিয়া ৰাছিয়াই ইৰাণৰ শক্তিশালী কৰিবলৈ সহায় ৰাষ্ট্ৰপতি পুটিনৰ ইৰাণলৈ শক্তিশালী TU এই বিমানখন প্ৰেৰণ ৰাছিয়াৰ ইফালে সদনত ৭০% পৰিষ্কাৰযুক্ত ইউনিফৰ্ম ক্ষতিকাৰক বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক ৭০% পলিষ্টাৰযুক্ত ইউনিফৰ্ম বেয়া বুলি কোন বৈজ্ঞানিকে কৈছে মই পিন্ধি আছো পলিষ্টাৰযুক্ত কাপোৰ আমি সকলোৱে পিন্ধো আমেৰিকাৰ বিজ্ঞানীৰ কথা বাদ দিয়ক সদনত ৭০% পলিষ্টাৰযুক্ত ইউনিফৰ্ম ক্ষতিকাৰক বুলি উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিছে এইবাৰ মন্ত্ৰী ৰণোজ পেগুৱে ইফালে অসমৰ বিদেশী ঘোষিত ২৭জনক সকাহ দিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশী পুষ্পেকৰ মাজতে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ২৭জনকৈ বিদেশী ঘোষিত লোকলৈ সকাহ দিছে সৰ্বোচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিছে সুপ্ৰিম কোৰ্টে আজমহাৰ আলী আকবৰ আলী আৰু আবেদা খাতুন সাবিত্ৰী দে আনোৱাৰা খাতুনক ২৭জনক সকাহ দিছে সুপ্ৰিম কোৰ্টে সুপ্ৰিম কোৰ্টত শুনানি বিদেশী ন্যায়াধিকৰণৰ সৈতে জড়িত গোচৰৰ বিদেশী ন্যায়াধিকৰণক ২৭টা গোচৰ পুনৰবাৰ বিবেচনা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ তৰফৰ পৰা বিবেচনাৰ নিৰ্দেশ দিয়া হৈছে সাংবিধানিক আৰু আইনৰ জৰুৰী বিষয় হৈছে নাগৰিকত্ব বিচাৰৰ সময়ত সকলো নীতি পালন কৰাটো প্ৰয়োজন অসমত বিদেশী ঘোষিত ২৭জনকৈ লোকে ওচৰ চাপিছিল সুপ্ৰিম কোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে আবেদন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত ভোটাৰ তালিকাত বানানবোৰৰ বাবে ২৭ লোকক বিদেশী ঘোষণাৰ অভিযোগ উত্থাপন হৈছে মুখত কলা কাপোৰ বান্ধি এইদৰে সদনৰ বিধানসভালৈ এইদৰে এক অভিনৱ প্ৰতিবাদেৰে অখিল গগৈ আদিত্য ৰাভা আৰু প্ৰণৱ দলক মুক্তি দিয়ক এই দাবীৰে এইদৰে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কলা পোছাক মুখত বান্ধি কলা পোছাক পিন্ধি মুখত কলা কাপোৰ মাৰি বিধানসভালৈ অখিল গগৈ বিধানসভা অধিৱেশনৰ ষষ্ঠ দিনটোতে এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে অখিল গগৈ প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এইদৰে বিধায়কগৰাকী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অহা ১৪, ১৬ আৰু ১৮ জুলাইত ধেমাজিৰ কেইবাখনো প্ৰান্তত ৫ ঘণ্টাকৈ নাথাকিব বিদ্যুৎ এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ এই মুহূৰ্তত জৰুৰী খবৰ কিয়নো
5 ঘণ্টাৰ বাবে নাথাকিব কাৰেণ্ট 14, 16 আৰু 18 জুলাইত 5 ঘণ্টাৰ বাবে বিদ্যুৎ নাথাকিব জৰুৰী কাম থাকিলে ইয়াৰ ভিতৰতে আপুনি কৰি লওক কিয়নো পুৱা 4 বজাৰ পৰা 9 বজালৈকে 5 ঘণ্টালৈ বিদ্যুৎ যোগান দিয়া নহব 132 kV নৰ্থ লখিমপুৰ ধেমাজি ট্ৰেন্সমিশন লাইনৰ মেৰামতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে বন্ধ থাকিব বিদ্যুৎ সেৱা ধেমাজি বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা ইফালে ৰঙা চিলিণ্ডাৰৰ কলাবেহা আৰম্ভ হৈছে আৰক্ষীৰ জালত পৰিছে মাষ্টাৰমাইণ্ড গিয়াছউদ্দিন ৰঙা চিলিণ্ডাৰৰ আৰম্ভ হৈছে কলাবেহা আৰক্ষীৰ জালত পৰিছে মাষ্টাৰমাইণ্ড গিয়াছউদ্দিন অবৈধভাৱে মজুত কৰি ৰখা 12টাকৈ গেছ চিলিণ্ডাৰ জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে গেছৰ নাটনিৰ মাজতে অবৈধভাৱে চলাই গৈছিল ৰমৰমীয়া বেহা আৰু তাৰ পাছতে আৰক্ষীৰ অভিযান ৰূপৈহাটৰ কোচগাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে কেইবাটাও চিলিণ্ডাৰ লগতে অবৈধভাৱে মজুত কৰি ৰখা 12টাকৈ গেছ চিলিণ্ডাৰ জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে উৎকট গৰমৰ বন্ধত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত শিক্ষা বিভাগৰ তৰফৰ পৰা বিশেষ বাৰ্তা দিয়া হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে গৰমৰ বন্ধত কৰক 8টাকৈ জৰুৰী কাম কিদৰে গৰমৰ বন্ধ পালন কৰিব লাগিব ৰাজহুৱা বাৰ্তা এই মুহূৰ্তত দিয়া হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয় পৰিদৰ্শকৰ বিশেষ আহ্বান এইদৰে গৰমৰ বন্ধৰ মাজতে হাহাকাৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ আহি পৰিছে শিক্ষা বিভাগে জাৰি কৰিছে বিশেষ বাৰ্তা ইফালে শিক্ষাবিদ ডক্টৰ যোগেন্দ্ৰ কুমাৰ দাসৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শৰীৰত স্পষ্ট আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে ব্ৰহ্মপুত্ৰত উপমিত থকা অৱস্থাতে উদ্ধাৰ কৰা হৈছে মৃতদেহৰ শৰীৰত স্পষ্টকৈ আছে আঘাতৰ চিন বঙাইগাঁও গোৱালপাৰাৰ সীমান্তৰ চৰ এলেকাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো 10 জুলাইত মিৰ্জাৰ পৰা খণ্ডানীন হৈছিল বিশিষ্ট শিক্ষাবিদ গৰাকী ডক্টৰ যোগেন্দ্ৰ কুমাৰ দাস ডিকে কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বুলি জানিব পৰা গৈছে ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল ডক্টৰ দাস 10 জুলাইত খণ্ডানীন হোৱাৰ পাছতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল বাতৰি আৰু তাৰ পাছতে মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে মিৰ্জাতে এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 68 বছৰীয়া শিক্ষাবিদজনৰ লগত কোনে কৰিলে এই ভয়ংকৰ কাণ্ড তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে মিৰ্জাৰ পৰা কেনেকৈ ব্ৰহ্মপুত্ৰ পালেগৈ ডক্টৰ দাস কোনো লোকে হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ইফালে সাহিত্যিক গীতা উপাধ্যায় দেহাৱসান ঘটিছে 89 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছে গীতা উপাধ্যায় কিছুদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে 2025 বৰ্ষত লাভ কৰিছিল তেওঁ পদ্মশ্ৰী সন্মান আৰু তাৰ পিছতে আজি বিশিষ্ট সাহিত্যিক এগৰাকী গীতা উপাধ্যায়ৰ দেহাৱসান ঘটিছে ইফালে 17 দিনৰ অন্তত উদ্ধাৰ কৰা হৈছে মৰিগাঁৱৰ পৰা অপহৃত এটি 4 বছৰীয়া শিশু মৰিগাঁও জিলাৰ পাছতীয়া অঞ্চলৰ পৰা অপহৃত হোৱা 4 বছৰীয়া এটি শিশুক 17 দিনৰ অন্তত সফলভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন টমটম চালকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আটকাধীন ব্যক্তিগৰাকীৰ নাম নাজিমুদ্দিন বুলি ইতিমধ্যে জানিব পৰা গৈছে তেওঁ মৰিগাঁও জিলাৰ নাম নাৰবাৰী অঞ্চলৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰে ইতিমধ্যে জানিব পৰা গৈছে মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাস আৰু টাউন পৰিদৰ্শক ধ্যানজ্যোতি তামুলীৰ নেতৃত্বত চলা বিশেষ অভিযানৰ জৰিয়তে অপহৃত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ইফালে বাংলাদেশৰ 81 ফুট উচ্চতাৰ ৰামৰ মূৰ্তি নিৰ্মাণৰ উদ্যোক্তাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দেশখনত 81 ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৰিদাস চন্দ্ৰ তৰণী দাসক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষী এই ব্যক্তিগৰাকীলৈ আপুনি ভালদৰে মন কৰক এইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা দেশখনত 81 ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৰিদাস চন্দ্ৰ তৰণী দাসক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে দেওবাৰে নিশা গাইবান্ধা জিলাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী তথ্য অনুসৰি গাইবান্ধা পলাশবাৰীস্থিত শ্ৰী শ্ৰী ৰাধা গোবিন্দ কালী মন্দিৰত 81 ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ দিয়া দাসৰ বিৰুদ্ধে 9.35 কোটি টকাৰ সন্দেহজনক আৰ্থিক লেনদেনৰ অভিযোগত উত্থাপিত হৈছিল এই অভিযোগৰ ভিত্তিত মানি লণ্ডাৰিং প্ৰতিৰোধ আইন অনুসৰি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে বাংলাদেশৰ অপৰাধ অনুসন্ধান বিভাগে খদৰি কৰা মতে দাস তৌহিদ ইছলাম নামেৰে পৰিচিত আছিল বৈধ উপাৰ্জনৰ উৎস নথকা সত্ত্বেও তেওঁ বেংক একাউণ্ট আৰু মোবাইল ফাইনেন্সিয়েল সাৰ্ভিস চমুকৈ MFS একাউণ্টৰ
বৃহৎ পৰিমাণৰ সন্দেহজনক লেনদেন ধৰা পৰাৰ পাছতে আৰক্ষী তদন্ত আৰম্ভ হৈছে। প্ৰাথমিক তদন্তত স্থানীয় আৰু বৈদেশিক মুদ্ৰা সৰবৰাহৰ লগতে সংঘবদ্ধ অপৰাধৰ সৈতে তেওঁক জড়িত থকা কিছু প্ৰমাণ তথ্য লাভ কৰা হৈছে যদিও CID-য়ে দাবী কৰিছে। ইফালে 136 বছৰীয়া মছজিদত বন্ধ হৈছে নামাজ। এগৰাকী মুখ্যমন্ত্ৰীৰ শেহতীয়া এই বক্তব্য দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা 136 বছৰ পুৰণি এটা মছজিদত নামাজ আদায় কৰা বন্ধ কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে ইছলামিক দল সংগঠন। এই ঘটনা সংঘটিত হৈছে কলকাতাত। কলকাতা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰতে অৱস্থিত মছজিদত সাধাৰণ লোকৰ প্ৰৱেশ আৰু সামূহিক নামাজ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। এই সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে এই সিদ্ধান্তক সমৰ্থন জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহয়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিমানবন্দৰৰ ভৌগোলিক অৱস্থানৰ অত্যন্ত স্পৰ্শকাতৰ। ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহ চীন আৰু বাংলাদেশৰ সীমান্তৰ সৈতে জড়িত হোৱাৰ বাবে বিমানবন্দৰৰ দৰে অতি সুৰক্ষিত চৌহদত প্ৰৱেশদ্বাৰ বাহিৰৰ লোকৰ বাবে মুকলি কৰি ৰাখিব নোৱাৰি। সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা সমৰ্থনযোগ্য বুলি তেওঁ মন্তব্য কৰিছে। ইফালে বিৰোধীৰ অভিযোগ খাৰিজ কৰি অধিকাৰীয়ে কয় যে চৰকাৰে কেতিয়াও কাকো ধৰ্ম পালন কৰাত বাধা দিয়া নাই। তেওঁ বকৰীদৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ঈদত আইন মানি পশু বধ কৰি উৎসৱ শান্তিপূৰ্ণভাৱে পালন কৰা হৈছিল। একেদৰে মহৰমৰ সময়তো সমগ্ৰ অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হৈছিল। আনহাতে মছজিদ কমিটিৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দিকুল্লাহ চৌধুৰী এই নিষেধাজ্ঞাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিমানবন্দৰৰ কমপ্লেক্সৰ দ্বিতীয় ৰানৱেত অতি ওচৰত এই মছজিদটো। চৌধুৰীয়ে উল্লেখ কৰে যে বিমানবন্দৰ প্ৰশাসন আৰু চৰকাৰৰ মাজত স্থান সন্দৰ্ভত আলোচনা চলি থকাৰ সময়তে নামাজ নিষিদ্ধ কৰা উচিত নাছিল। স্থানীয় প্ৰশাসনে পূৰ্ব জাননী অবিহনে প্ৰৱেশ পাছ ৰখাৰ সিদ্ধান্তৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মছজিদ কমিটিৰ অধ্যক্ষগৰাকীয়ে। ইফালে দেশত পুনৰ কভিডৰ আতংক। 4 বছৰৰ পিছতে এজনৰ মৃত্যু হৈছে। বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। কাৰণ দেশত আকৌ বৃদ্ধি পাইছে কৰোনাৰ ভাইৰাছৰ সংক্ৰমণ। সুদীৰ্ঘ 4 বছৰৰ পিছতে পুনৰ COVID-19 গা কৰি উঠিছে। আক্ৰান্ত হৈ পৰিছে এজন লোকৰ মৃত্যুৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে।